Hello guys, welcome back to my channel. আৰু কেদিন মানে হল ভিডিও নিদিয়া আৰু তেনেকৈ ৰানিং ভিডিও দি যাব নোৱাৰো যেহেতু মোৰ থাকে কলেজ আৰু কলেজত 75 বা 80% এটেন্ডেন্স লাগে আৰু যেতিয়া গাইস মই হাই সেকেন্ডাৰী পঢ়ি আছিল তেতিয়া মই ভাবিছিলো যে কলেজ লাইফ একদম বিন্দাস যেতিয়া মন যায় তেতিয়া যাম যেতিয়া মন যায় তেতিয়া আহিম যেটো ক্লাস কৰিব মন নাযায় সেইটো ক্লাস নকৰিম তেনেকৈ ভাবিছিলো যেতিয়া মানে হাই সেকেন্ডাৰী পঢ়ি আছিল আৰু এতিয়া যেতিয়া মানে কলেজ পালো তেতিয়া মানে কিটোৱে বেলেগ হৈ গল মানে ক্লাস নকৰিলে মানে নোটস নাপাও হেবোৰ পাছত কিতাপও ইমান লোৱা নাখায় আৰু যেহেতু এতিয়া 7খন মান কিতাপ হল তো ইমানবোৰ কিতাপ লোৱা না যায় তো সেই কাৰণে কলেজত যাও আৰু কলেজত গলে মানে নোটস পাও হেবোৰে তো তেনেকৈ ভিডিওবোৰ দিয়া নহয় তথাপি যিমান পাৰো ভিডিও দি যাবলৈ চেষ্টা কৰিম আপোনালোকে যা সাপোৰ্ট কৰি যাব সপ্তাহত দুটামান ভিডিও যেনেকৈ নহক কিয় দিবলৈ চেষ্টা কৰিম মানে যেহেতু বন্ধ এদিন বা দুদিন পাও তো তেনেকৈ ভিডিও বনাই সপ্তাহত দুটামান ভিডিও দি যাবলৈ চেষ্টা কৰিম তো আপোনালোকে সাপোৰ্ট কৰি যাব তো আজি ভিডিওটো কি পাৰো দেখাবলৈ চেষ্টা কৰি যাম তো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো এইখনে হল আমাৰ গাঁওখন চাওক একদম পুৰা মানে ধাননি পথাৰ আৰু ওপৰত চাওক এইবোৰ পুৰা মেখে মানে আৱৰি ধৰিছে চাগে বৰষুণ আহিব কিন্তু ধুনিয়া লগা হৈছে আৰু গাইস মই এতিয়া এটা বস্তু আনিবলৈ গৈ আছো কি বস্তু আনিবলৈ গৈ আছো অলপ পিছত গম পাব আৰু সেইটো বস্তু আনিবলৈ যাম যেহেতু এইফালে লৈছো এটা দা লৈছো আৰু লৈছো এটা বস্তা আৰু বস্তাৰ লগত এখন সাইকেলখন লাগিবই তাৰ পিছত আৰু এটা বস্তু চাব নেকি আৰু চাওক এইজোৰ চেন্ডেল বেলেগ এইজোৰ চেন্ডেল বেলেগ আৰু বস্তুটো বিচাৰি গৈ আছো আৰু সেই বস্তু মানে যেটো বস্তু মই আনিবলৈ গৈ আছো সেই বস্তুটো এনেকুৱা ৰাস্তাৰ কাষত থাকে এনেকুৱা কাষবোৰত থাকে তো এনেকৈ গৈ আছো মানে বিচাৰি এতিয়া গৈ আছো আৰু মই যেটো বস্তু নিব আহিছো সেই বস্তুটো হল এইটো কচু আৰু বহুত হয়তো গম পাইছে কচুবোৰ নি মই কাক খুৱাম আৰু তাৰ যিসকলে গম পোৱা নাই সেইসকলে কৈছো এটা ভালকে এটা ভিডিও বনাম আৰু কেনেকৈ ৰান্ধো এই কচুবোৰ কাক দিম সকলোখিনি সেই ভিডিওতে দেখাম আৰু এতিয়া কচুবোৰ কাটো তো এনেকৈ কাটি আছো আৰু এইখিনি কাটিলো আৰু এতিয়া এই আগৰখিনি কাটিব আছে আৰু এনেকৈ ইফালে লোড দিয়া হৈ গল আৰু মোৰ অৱস্থা চাব নেকি চাওক তো এতিয়া এইখিনি নিব লাগে তো এনেকৈ কচুখিনি আনি ঘৰত থলো আৰু বাকি ইয়াৰ পিছৰ প্ৰসেসখিনি যদি আপোনালোকে চাব বিচাৰে তেনেহলে এই ভিডিওটোত কমেন্ট কৰিব পাৰা আৰু যদি আপোনালোকে মানে চাব বিচাৰে তেনেহলে মই নেক্সট এটা ভিডিওত ভালকে ডিটেইলছত ভিডিও বনাই দিবলৈ চেষ্টা কৰিম আৰু গাইস এতিয়া আমি যাব ওলালো বঙাইগাঁৱলৈ আৰু বঙাইগাঁৱত কিয় গৈ আছো অলপ পিছত গম পাব ভিডিওটো শেষলৈকে চাই থাকিলে আৰু এইকেইদিন বঙাইগাঁৱত যোৱা হৈয়ে আছে আৰু আজিও বঙাইগাঁৱত গৈ আছো বঙাইগাঁৱত এটা বিশেষ ঠাইত গৈ আছো কিন্তু ক'ত সেইটো অলপ পিছত গম পাব ভিডিওটো চাই থাকিলে আৰু বৰ্তমান আমি আহি পালো ধলাগাঁও আৰু এই ঠাইখিনি চাওক কি ধুনিয়া লগা হৈছে আৰু এইফালে আছে নাককাটি হিল আৰু এইবোৰ চাওক মেখে পুৰা নাককাটি হিল আৱৰি ধৰিছে পুৰা ধুনিয়া লগা হৈছে আৰু ইয়াৰ পৰা গৈ আছো আমি এতিয়া বঙাইগাঁৱলৈ বঙাইগাঁৱৰ ক'ত গৈ আছো গম পাব এতিয়া যাও বঙাইগাঁৱলৈ আৰু গাইস ফাইনালি আহি পালো দিয়ক বঙাইগাঁও আৰু বঙাইগাঁৱৰ ক'ত আহিছো আপোনালোকে যদি থামখন চাইতো গম পাইছে আমি আহিছো আজি বাগেশ্বৰী পাহাৰত যেটো ভিউ পইণ্ট ওলাইছে সেই ভিউ পইণ্টত আহি পাইছো আৰু এতিয়া গৈ আছো ওপৰলৈ আৰু আপোনালোকক দেখাই আছো চাই থাকক ভিডিও মানে সাইডে জংগলৰ কাষে এটা ৰাস্তা আৰু এতিয়া গৈ আছো আগলৈ আৰু এইফালে এটা আছে ৰাস্তা এইটো আছে এনেকুৱাকে চিচি ব্লক পাৰি দিছে আৰু এইফালে এটা আছে ৰাস্তা আমি গৈ আছো এইফালে যেহেতু পানী পৰিছে বহুত বেছি ৰিস্ক তথাপি এইফালে গৈ আছো আৰু ইয়াৰ পৰা মানে আগতীয়াকে ভিউ পইণ্টটো আপোনালোকক দেখাবলৈ পাৰিম গৈ আছো এতিয়া জংগলৰ মাজে আৰু এইফালে অলপমান অহাৰ পিছতেই এইফালে দেখিবলৈ পাবা ভিউ পইণ্ট চাওক আৰু সেইফালে দেখিবলৈ পাবা ভিউ পইণ্ট আৰু জাষ্ট এইখিনি আৰম্ভণিহে আৰু ওপৰত আৰু আছে খাতাৰনাক দেখিবলৈ পাবা আপোনালোকে এতিয়া যাও আৰু আপোনালোকক দেখাও লাহে আমি এনেকৈ ওপৰত উঠিয়ে আছো আৰু এইফালে লাহে ধুনীয়া নজাৰা দেখিবলৈ পাই আছো চাওক আৰু যেটো মেইন ভিউ পইণ্টটো আছে ওপৰত হেতুত গলে গোটেই বঙাইগাঁও টাউনখন দেখা যায় আপোনালোকে যিমান দূৰলৈ চাব পাৰিবা সিমান দূৰলৈ দেখিবলৈ পাৰিবা গৈ আছো এতিয়া জংগলৰ মাজে চাওক কিমান জংগল আৰু ইমানখিনি উঠি অহাৰ পিছত ফাইনেলি পাই গলো ভিউ পইণ্ট আৰু গাইস ইয়াৰ পৰা আকৌ উঠিব আছে অলপ তাৰ পিছত দেখা পাব মেইন ভিউ পইণ্টটো এতিয়া গৈ আছো ওপৰলৈ আৰু এনেকৈ ইফালে উঠি আহিলো আৰু এইফালে চাওক নাজাৰা চাওক জাষ্ট এইখিনি আৰম্ভণি আৰু এতিয়া ওপৰত যাবই আছে তাৰ পৰা আৰু কিমান ধুনীয়া দেখিব চাই থাকিলে গম পাব অলপ পিছত আৰু এইফালে এয়া আৰু গাইস ফাইনালি আহি পালো দিয়ক বঙাইগাঁৱত যেটো মানে ভিউ পইণ্ট ওলাইছে সেই ভিউ পইণ্টত আহি পালো আৰু এইফালে চাওক কি ধুনিয়া লগা হৈছে
আৰু আপোনালোকে যিমান দূৰলৈ চাবলৈ পাৰিবা সিমান দূৰলৈ দেখিবলৈ পাৰিবা নে কি হা য়েছ মানে হয় আৰু গাইছ এতিয়া গৈ আছোঁ ওপৰত আৰু আছে দুইতলা আছে ওপৰত গৈ আছোঁ ওপৰৰ পৰা আৰু ধুনীয়া দেখিবলৈ পাৰিবা গৈ আছে এতিয়া ওপৰলৈ এতিয়া আহি পালোঁ ছেকেণ্ড তালাত আৰু ইয়াৰ পৰা ভিউ চাব নেকি গাইছ ইয়াৰ চাওক কিমান ধুনীয়া লগা হ'ল আমাৰ বঙাইগাঁও টাউন চাওক কি ধুনীয়া লগা আৰু এইফালে পেলি ইজ ডুবুং আৰু এতিয়া গৈ আছোঁ ওপৰত আৰু একতালা আছে ওপৰত গৈ আছোঁ এতিয়া ওপৰলৈ যিহেতু ছানডে আজি আৰু সেইকাৰণে বহুত বেছি মানুহ হৈছে ইয়াতে আৰু ইয়াৰ পৰা বহুত বেছি ধুনীয়া এটা ভিউ পোৱা যায় আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত চাওক মানুহ গাইছ মানুহ আৰু ইয়াৰ পৰা ভিউ আৰু যিটো একদম মানে ওপৰৰ যিটো তালা আছিল ইয়াতে মানে বহুত বেছি মানুহ হয় আৰু যিহেতু আজি ছানডে কাৰণে বহুত বেছি মানুহ এতিয়া সেইফালে এটা আছে আমি তাতে গৈ আছোঁ একদম এই ওপৰৰ পৰা নামিলোঁ আৰু এইফালে নামি এতিয়া গৈ আছোঁ সেইফালে এটা আছে তাতে গৈ আছোঁ আৰু যিটো মেইন ভিউ পইণ্ট দেখা যায় সেইটো তাৰ পৰা দেখা যায় আৰু সেইকাৰণে তাত বহুত বেছি মানুহ আৰু এইফালে এটা আছে ইয়াত মানুহ কম মানে আৰু এতিয়া গৈ আছোঁ তললৈ নামি এতিয়া আৰু কি আৰু একে চাৰিওফালে দিছ ইজ বঙাইগাঁও আৰু এইফালে যিহেতু এটা বহুত বেছি মানুহ হয় আবেলি সময়ত আৰু পুৰা সেইকাৰণে দোকান সদায় আহে আপোনালোকে আহিলে খাব পাৰিব আৰু এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ গম নাপাওঁ আৰু গৈ এনেকৈ নামি আহিলোঁ এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ একো গম নাপাওঁ এতিয়া একো প্লেনিং হোৱা নাই বাট গৈ আছোঁ ক'ৰবাত আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু গাইছ বৰ্তমান আছোঁ আমি পাহাৰৰ পৰা নামি আছোঁ আৰু আপোনালোকক দেখুৱাইছিলোঁ যে দুটা ৰাস্তা আৰু আমি আহিছোঁ এতিয়া যিটো ৰাস্তাদি আমি অহা নাছিলোঁ সেই মানে যিটো ৰাস্তাদি আমি যোৱা নাছিলোঁ সেই ৰাস্তাটোদি আমি নামি আছিলোঁ আৰু এই ৰাস্তাটো বহুত বেছি ওখ সেইকাৰণে পাৰিলে আপোনালোকে সেইটো ৰাস্তাতে যাব এইটো ৰাস্তাতে নাহিব আৰু এতিয়া গৈ আছোঁ নামি আৰু ষ্টাৰ্ট হয় মানে পাহাৰত উঠাটো আৰু এইফালে চাওক টিনৰ ওপৰত গছ মানে ইয়াৰ তলিত আছে চাগে গছডাল কিন্তু মানে গছডাল নাকাটাকৈ এনেকৈ বনাইছে তো গাইছ এনেকৈ আহি পালোঁ ঘৰ মানে এতিয়া পোৱা নাই অলপমান গ'লে আৰু ঘৰ পাই যাম আৰু এটা ক'ৰবাত যোৱা কথা আছিল সেই যোৱাটো কেঞ্চেল হ'ল যিহেতু ৰাতিও হৈ গ'ল আৰু এইটো ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মানে প্ৰথম আৰু ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই নেক্সট এটা ভিডিঅ'তে লগ পাই আছোঁ